মটনৰ এটা সুস্বাদু ৰেচিপি যিটো ৰুটিৰ লগত নাইবা ভাতৰ লগত খোৱাৰ মজাই বেলেগ। আজি বনাম মটন কাৰাহী ৰেচিপি। এইটো খাবলৈ বহুত সুস্বাদু হয় আৰু বনোৱাটো বহুত ইজি। বলক তেনেহ'লে মই কেনেকৈ বনালোঁ চাই লওঁ। প্ৰথমতে কেৰাহী এটাত দি দিম 2টা পিঁয়াজ আৰু 2টা বিলাহী। এবাৰ দি দিছোঁ 1 কাপ পানী আৰু এইখিনি ঢাকন মাৰি হ'বলৈ দিম 4 পৰা 5 মিনিট। এয়া চাওক পানীখিনি শুকাই গৈছে। এবাৰ মিক্সি জাৰ এটাত এইখিনি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আকৌ এটা কেৰাহীত পানী দি দিছোঁ 3 কাপ আৰু ইয়াতে দি দিম 1 চামুচ নিমখ, 1 চামুচ হালধি গুড়ি দিখিনি অকণমান মিক্স কৰি লৈছোঁ আৰু দি দিছোঁ মটন। মই সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে খুজিলে ডাঙৰকৈ কাটি দিব পাৰিব। এবাৰ এইখিনি মিক্স কৰি দিছোঁ আৰু এনেকৈ ঢাকন মাৰি হ'বলৈ দিম 40 মিনিট যেতিয়ালৈকে সিজি নাযায়। এবাৰ দিছোঁ ইয়াতে 4 কাপ তেল আৰু লগতে নহৰু পেষ্ট 1 চামুচ, আদা পেষ্ট 1 চামুচ দিখিনি 1 মিনিটমান ভাজি ল'লোঁ আৰু এবাৰ গোটেইখিনি ভালদৰে মিহলাই আৰু 4 পৰা 5 মিনিট এনেকৈ ভাজি ল'ম। এবাৰ দি দিছোঁ কেঁচা জলকীয়া 2টা কাটি আৰু যিটো টমেটোৰ পেষ্ট বনাইছিলোঁ সেইটো ইয়াতে দি দিলোঁ আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। এবাৰ এইখিনি ঢাকন মাৰি হ'বলৈ দিম 3 পৰা 4 মিনিট। এবাৰ ইয়াতে দি দিছোঁ জলকীয়া গুড়ি 2 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ আৰু জালুকৰ গুড়ি 1 চামুচ দিখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ অকণমান আৰু তাৰপিছত দি দিম সোৱাদ অনুসৰি নিমখ আৰু লগতে দি দিছোঁ দৈ 50 গ্ৰামমান দি এইখিনি অকণমান মিক্স কৰি ল'ম দৈখিনি আৰু ঢাকন মাৰি হ'বলৈ দিম 4 পৰা 5 মিনিট। আৰু এয়া ৰেডি হৈ গৈছে মটন কেৰাহী। একেবাৰে সহজ ৰেচিপি হয় আৰু সোৱাদটো বহুত বেছি ভাল আহে। গতিকে কেতিয়াও ট্ৰাই কৰা নাই যদি এবাৰ কৰি চাবচোন আৰু ৰেচিপিটো যদি ভাল পাই থাকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বাই।